নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে বহাগ বিহুৰ সকলোকে শুভকামনা জনাইছোঁ। আশীষ কৰিছোঁ সকলোৰে যেন অসমীয়া নৱবৰ্ষটো শুভ আৰু মংগলময় হৈ পৰক। আজি আমি আপোনালোকক বহাগ মাহৰ ৰাশিফলৰ বিষয়ে জনাম। বহাগ মাহটো মিথুন ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব, এই বহাগ মাহত কি পৰিৱৰ্তন আপোনালোকে দেখিবলৈ পাব, সেই সকলো বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আজি আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক বহাগ মাহৰ আৰম্ভণিৰ প্ৰথমটো মাহ আপোনালোকৰ বাবে কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বহাগ মাহত মনত পজিটিভ চিন্তাৰ উদয় হ'ব। লগতে আপুনি কৰা কাম বনবোৰৰ সমাজত লোকপ্ৰিয়তা বৃদ্ধি পাব। লগতে কথা বতৰাৰে আপুনি আনক প্ৰভাৱিত কৰিব পাৰিব, কাৰণ বহাগ মাহৰ ভিতৰত আপুনি যিবোৰ কথা আনক ক'ব সেই কথাবোৰ আনে মানি চলিব। আপোনাৰ মান সন্মান প্ৰতিষ্ঠা প্ৰাপ্তিৰ যোগ এই বহাগ মাহত দেখা পোৱা গৈছে। বিশেষকৈ চেষ্টা কৰাত আপুনি সফলতা লাভ কৰিব। যিকোনো কামতে যেতিয়া আপুনি চেষ্টা কৰিব, সেই চেষ্টা কৰা কাম বনবোৰে আপোনাক এই বহাগ মাহৰ ভিতৰতে সফলতা দিয়া পৰিলক্ষিত হ'ব। আৰু যিকোনো পৰিকল্পনাত উন্নতি প্ৰগতিৰ যোগো সম্পূৰ্ণ বহাগ মাহৰ ভিতৰত দেখা পোৱা গৈছে। আৰু নতুন নতুন সম্ভাৱনাবোৰ আপোনাৰ সন্মুখত আহিব। গতিকে নতুন সুবিধা সুযোগ এই বহাগ মাহৰ ভিতৰত আপুনি নিশ্চয় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত নতুন নতুন সুবিধা আহিব। গতিকে পৰিয়ালৰ কোনোবা সদস্যই হয়তো কিবা ভাল সুবিধা এই বহাগ মাহৰ ভিতৰত পাব পাৰে। মানসিকভাৱেও সন্তুষ্টি লাভ কৰিব। গতিকে লক্ষ্য কৰিলে সকলো দিশত এই বহাগ মাহটো মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি সুন্দৰভাৱে অতিবাহিত হ'ব। কিন্তু বেছি আত্মবিশ্বাস ৰাখিলে হয়তো অকণমান লোকচানত পৰিব পাৰে। গতিকে বেছি আত্মবিশ্বাসী হৈ আপুনি যিকোনো কামত আগবাঢ়ি নাযাব। তেনে কৰিলে অকণমান লোকচান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। মাজে সময়ে যদি আপুনি নিজৰ খঙো নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াও লোকচানত পৰিব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগ আৰু আত্মবিশ্বাস কিছু নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। লগতে কোনোবাই হয়তো আৱেগিক কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে এই বহাগ মাহত, অৰ্থাৎ চলাহী কথাৰে আপোনাৰ পৰা হয়তো লাভ উলিয়াই লৈ যাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰখাৰো চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও এই বহাগ মাহটোত আপোনাৰ খৰচ কিছু হোৱা দেখা যাব। মাজে সময়ে অৱশ্যে ব্যৱসায় বাণিজ্যৰ নতুন সুবিধাও আপুনি লাভ কৰিব। বিশেষকৈ ঘৰৰ পৰা বাহিৰত যদি ব্যৱসায় কৰিম বুলি ভাবি আছে, এই বহাগ মাহটো আপোনাৰ বাবে অতি উত্তম মাহ। আৰু যিকোনো কাম আৰম্ভ কৰাৰ পূৰ্বে যদিও আপোনাৰ মনত শংকা থাকিব, কিন্তু আৰম্ভ কৰাৰ পিছত সেই কাম বনবোৰ সোনকালে অগ্ৰগতি লাভ কৰা দেখা যাব। গতিকে বৰ বিশেষ পিছ পৰি নাথাকিব। সোনকালে আৰম্ভ কৰিলে দেখিব নিশ্চয় আপোনাৰ কাম বনবোৰতো উন্নতি প্ৰগতি হোৱা দেখা যাব। সহকৰ্মীৰ সৈতে কোনোবা সময়ত হয়তো বিবাদৰ সূত্ৰপাতো হ'ব পাৰে এই বহাগ মাহৰ ভিতৰত। গতিকে কিছু গুৰুত্ব ৰাখিব। আৰু পাৰিবাৰিক ক্ষেত্ৰত বুজাপৰা বৃদ্ধি পাব। গতিকে বিগত মাহত যদি বুজাপৰা সিমান নাছিল, এই মাহত পৰিয়ালত বুজাপৰা বৃদ্ধি পাব। আৰু সম্বন্ধীয় ব্যক্তিয়ে আপোনাৰ এই বহাগ মাহত হয়তো নতুন নতুন দায়িত্ব আপোনাৰ ওপৰত দিব পাৰে। গতিকে সম্বন্ধীয় ব্যক্তিৰ হয়তো আপুনি এই বহাগ মাহত কিবা দায়িত্ব ল'বলগীয়া হ'ব পাৰে। বিশেষকৈ বয়সস্থ ব্যক্তিৰ পৰাও উপদেশ লাভ কৰিব। মাজে সময়ে কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক এই মাহত উপদেশ দি থাকিব। স্বাস্থ্যৰ ফালৰ পৰা এই মাহটো মধ্যম। বিশেষকৈ পুৰণা বেমাৰৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। পুৰণা বেমাৰ আজাৰৰ পৰা সকাহ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু সৰু সুৰা চৰ্দি কাহ হয়তো তেনেধৰণৰ সৰু সুৰা বেমাৰৰ সূত্ৰপাত হ'ব পাৰে। কিন্তু বিশেষকৈ বেমাৰ আজাৰ, পুৰণি বেমাৰ, ডাঙৰ বেমাৰৰ পৰা আপুনি নিশ্চয় পৰিত্ৰাণ লাভ কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি কথাও হয়তো ক'বলগীয়া হ'ব পাৰে। আৰু যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে খুব গুৰুত্ব দি নিখুঁতভাৱে কৰা পৰিলক্ষিত হ'ব। গতিকে সম্পূৰ্ণ বহাগ মাহৰ ভিতৰত যদি এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ
হাতত কিবা কাম আহে সেই কাম বনবোৰ নিখুঁতভাৱে কৰিবলৈ ইচ্ছা কৰা চেষ্টা কৰা পৰিলক্ষিত হ'ব। অৱশ্যে উপহাৰৰ আদান প্ৰদান বহাগ মাহত হৈ থাকিব, গতিকে আৰম্ভণিৰে পৰা শেষলৈকে সৰু সুৰা উপহাৰৰ আদান প্ৰদান হ'ব পাৰে। আৰু মাহৰ শেষৰ ভাগত এই ৰাশি ব্যক্তিসকলৰ সৰু সুৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। গতিকে এই মিথুন ৰাশি ব্যক্তিসকলে মাহটোৰ শেষৰ ভাগত হয়তো সৰু সুৰা যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বিদেশত থকা কিবা সম্পত্তিৰ পৰাও আপুনি লাভ ল'ব পাৰিব। আৰু বিশেষকৈ ঘৰত কনিষ্ঠ ব্যক্তিয়ে কিবা শুভ খবৰ হয়তো বহাগ মাহত দিব পাৰে। যদি আপোনাৰ ঘৰত কোনোবা আপোনাতকৈ সৰু ভাতৃ ভগ্নী নতুবা কনিষ্ঠ ব্যক্তি আছে, তেওঁলোকৰ ফালৰ পৰা কিবা শুভ খবৰ এই বহাগ মাহত আপুনি শুনিবলৈ পাব। মাজে সময়ে পিতৃৰ কিবা হয়তো স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, কিন্তু পিতৃৰ পৰা আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। মাতৃতকৈ পিতৃৰ পৰা এই বহাগ মাহত আপুনি ছাপোৰ্ট আৰু সহায় সহযোগিতা লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত পিতৃৰ পৰা আপুনি ভবাতকৈ অধিক সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। ইয়াৰ বাহিৰে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা প্ৰাথমিক শিক্ষাত অকণমান চঞ্চলতা থাকিব পাৰে। বিশেষকৈ বেছি পঢ়া শুনা কৰিব লাগিব, তেতিয়াহে আপুনি পঢ়া শুনাত সুফল লাভ কৰিব। কাৰণ কম সময় পঢ়িলে আপোনাৰ হয়তো কথাবোৰ মনত নৰব পাৰে, বাৰ বাৰ হয়তো আপুনি অধ্যয়ন কৰিবলগীয়া এই মাহত হ'ব পাৰে। তেতিয়াহে আপুনি শিক্ষা ক্ষেত্ৰত ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব। কিন্তু শিক্ষাত অকণমান ধৈৰ্যৰ পৰিমাণো কমিব, কাৰণ খুব কম সময় পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব এই মিথুন ৰাশিৰ ব্যক্তিসকলক। আৰু এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে শত্ৰুৰ পৰা বিশেষ লাভ ল'ব পাৰিব, কাৰণ শত্ৰুৱেও মিত্ৰতালৈ পৰিৱৰ্তন হ'ব। বিগত মাহত যদি আপোনাৰ ক'ৰবাত কোনোবা শত্ৰুৱে কিবা ক্ষতি কৰিব বিচাৰি আছিল, কিন্তু এই মাহত আপোনাৰ সেই শত্ৰুবোৰো মিত্ৰলৈ পৰিৱৰ্তন হোৱা দেখা যাব। গতিকে শত্ৰুৰ স্থানটো খুব শুভ স্থান। বাকী সকলো দিশৰ ফালৰ পৰা এই মাহটো শুভ আৰু মংগলময় দেখা পোৱা গৈছে। আৰু আশা কৰিছোঁ নতুন বছৰৰ আৰম্ভণিৰ মাহটো, অৰ্থাৎ প্ৰথম মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক। কাৰণ প্ৰথম মাহটো যেতিয়া নতুন বছৰৰ প্ৰথমটো মাহ যেতিয়া আপোনাৰ শুভ আৰু মংগলময় হৈ পৰিব, দেখিব গোটেই বছৰটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। গতিকে আশা কৰিছোঁ আগন্তুক নৱবৰ্ষটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।